কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। চতুৰ্থ স্কন্ধ ভাগৱতৰ এতিয়া যিটো মনু কন্যাসকলৰ বিৱৰণ অৰ্থাৎ বংশাৱলী চলি আছে। এতিয়া সৃষ্টিৰ পাতনিৰে পৰা ক্ৰমান্বয়ে কেনেদৰে মানুহ বিস্তাৰ হৈছিলে এই সম্পৰ্কে কৈ আহি আছে। আৰু এই স্কন্ধটোক আমি নিমিত্ত হিচাপে লৈ আমি গোটেই ভাগৱতৰ ওপৰতে আজি আলোচনা কৰিম। কাৰণ বংশাৱলী কৈ থাকিলে আপোনালোকে বুজিহে নাপাব। এতিয়া প্ৰথমতেই মই আলোচনা কৰিম যে ভাগৱত আমি কিয় পঢ়িব লাগে। গীতাত কৃষ্ণদেৱে অৰ্জুনক কৈছিলে, হেৰা সখী, যে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। শাস্ত্ৰ কেৱল জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। যে শাস্ত্ৰ পঢ়ি সেই জ্ঞান আয়ত্ত কৰি যেতিয়া নিজৰ ব্যৱহাৰিক জীৱনত আমি তাক প্ৰয়োগ কৰিম, তেতিয়াহে সি ভক্তিলৈ ৰূপান্তৰিত হ'ব। এই ভাগৱতত 4টা স্তৰ আছে: জ্ঞান, বিজ্ঞান, তদংগ আৰু ৰহস্য। এই 4টাই হ'ল মূল শ্লোক। সেইকাৰণে ভাগৱতক চতুশ্লোকী ভাগৱত বুলি কয়। ইয়াক কোনে কৈছিলে? স্বয়ং ভগৱন্তই নিজে কৈছিলে। পদ্মকল্পত স্বয়ং নাৰায়ণে ব্ৰহ্মাক কৈছিলে যে, হে ব্ৰহ্মা, ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ গদতি চতুশ্লোকী ভাগৱত লোৱা প্ৰজাপতি। চতুশ্লোকী ভাগৱত জ্ঞান, বিজ্ঞান, তদংগ আৰু ৰহস্য। জ্ঞান কি, বিজ্ঞান কি, তদংগ কি, ৰহস্য কি? জ্ঞান, জানিব লগা বস্তুক জনাটোৱেই হ'ল জ্ঞান। গীতাত কৈছে, হেৰা সখী, জ্ঞেয় বস্তুক জনাটো জ্ঞান। শাস্ত্ৰ চৰ্চা হৈছে আজি দিনৰ পৰা, এইটো হ'ল জ্ঞান। সকলো যজ্ঞতকৈ জ্ঞান যজ্ঞ হ'ল শ্ৰেষ্ঠ যজ্ঞ। বোলে জ্ঞানতে থাকিলে হ'বনে? বোলে নহ'ব। তাক আকৌ আমি বিজ্ঞানলৈ যাব লাগিব, উপলব্ধি কৰিব লাগিব। আইগৰাকীক সুধিলোঁ যে আপুনি তাঁত বব জানেনে? বোলে জানো। জীয়ৰী কালতে শিকা মাৰ ঘৰত। বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো, চাদৰ মেখেলা বব জানো, গামোচা বব জানো। বোলে জানে? বোলে জানো। আজিলৈকে জীৱনত কিমানখন বলে? বোলে এখনো বোৱা নাই। সেই জনাটোৰ কিবা মূল্য থাকিবনে বাৰু? নাথাকে। তাক উপলব্ধি কৰিব লাগিব, বিজ্ঞান। উপলব্ধি কৰি ভাগৱতে যিটো কৰিবলৈ কৈছে, সেই কৰ্মটোত যেতিয়া লাগি যাম, এইটো হ'ল তদংগ। আৰু যিকোনো কৰ্ম কৰিলে তাত এটা ফল থাকিবই। গতিকে সেই মহাফলটোৱে হ'ল ৰহস্য। গীতাত কৈছে, হেৰা সখী, যিজন লোকে মোৰ এই ৰহস্যটো জানে, যিজনে ৰহস্যক জানি গ'ল, তেওঁ কি কৰে? ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মূৰখৰ বুত্তম দুই পাৱে
কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত। হে সখী, যিজন লোকে ৰহস্যটো জানি গ'ল তেওঁ কি কৰে, মোৰ নাম সততে কীৰ্তন কৰে। কেনেদৰে? বিপৰীত যত্ন কৰি দৃঢ় ব্ৰত ধৰি মোৰ সৰ্বোত্তম দুই পাৱত ভক্তি ভাৱে নমস্কাৰ কৰে আৰু সেইজনৰ লগত মোৰ কোনোদিন এৰা এৰি নহয়। আৰু এই ভাগৱত শাস্ত্ৰ পৃথিৱীলৈ কিয় আহিলে? ও ধৰ্ম জ্ঞান লৈয়া বৈকুণ্ঠ গৈলা ভগৱন্ত কৃপাময় অজ্ঞান আন্ধাৰ বিনাশ কৰিতে ই শাস্ত্ৰ ভৈলা উদয়। ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠলৈ যাওঁতে লগত দুটা টোপোলা লৈ গ'ল। কলিৰ মলমতী মনুষ্যৰ কাৰণে, অৰ্থাৎ আমাৰ কাৰণে এটা টোপোলা থৈ গ'ল। আমাৰ কাৰণে যিটো টোপোলা থৈ গ'ল তেওঁৰ সৰ্বশক্তি প্ৰয়োগ কৰি থৈ গৈছে। সেইকাৰণে ইয়াৰ ইমান মহিমা আছে, যিমানে খৰচ কৰিব বোলে সিমানে বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে আমি গুৰুত্ব দিব লাগিব লৈ যোৱা দুটাত নহয়, থৈ যোৱাটোত। কি লৈ গ'ল আৰু কি থৈ গ'ল আমাৰ কাৰণে? ও পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠ ঐত গুণ নাম থৈ। যে ধৰ্ম আৰু জ্ঞান লগত লৈ গুচি গ'ল। ধৰ্ম মানে তপ জপ যাগ জয়গল পূজা পাতল প্ৰভৃতি কৰ্ম মাৰ্গৰ টোপোলাটো লৈ গ'ল। কৰ্ম মাৰ্গ। জ্ঞান মানে যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি, য'ত অষ্টাংগ যোগ আছে, জ্ঞান মাৰ্গৰ টোপোলাটো লৈ গ'ল। আমাৰ কাৰণে কি থৈ গ'ল? কেৱল গুণনাম। আৰু সেইকাৰণে কৈছে যে পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণদেৱ স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, তেওঁৰ নাম লৈ বোলে তাতকৈ বেছি ফল পাওঁ আমি। অ পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে ততোধিক পাৱে আবে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ আমি তাতকৈ বেছি ফল পাওঁ। কিন্তু ফল পাবলৈ হ'লে জানিব লাগিব। এনে ভাগৱত পঢ়ি থাকিলে, ভাগৱত শুনি থাকিলে তাৰ ফলটো আমি নাপাবও পাৰোঁ। তাৰ পৰা ফলটো পাবলৈ হ'লে কি কৰিব লাগিব? শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱত কোৱাৰ আৰম্ভণিতে দুটা চৰ্ত আৰোপ কৰিছিলে যে হে ৰাজন, তোমাক মই ভাগৱত ক'ম, তুমি কিন্তু দুটা চৰ্ত মানিব লাগিব। প্ৰথম চৰ্ত হ'ল ভাগৱতকৈ শেষ নোহোৱা পৰ্যন্ত তুমি জলৰ বাদে আন একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। দ্বিতীয় চৰ্ত, ভাগৱতকৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে আনলৈ নিব নোৱাৰিবা। অৰ্থাৎ একান্ত মনে আমি শুনিব লাগিব, শুনি তাক ভাবিব লাগিব
ভাবিলেহে ক্ৰিয়া কৰিব, নেভাবিলে কিন্তু ক্ৰিয়া নকৰে। সেইকাৰণে ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ। ভাগৱত শুনি থাকিলেই নহ'ব, পঢ়ি থাকিলেই নহ'ব। ভাগৱত শুনি বা পঢ়ি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। ভাবিলেহে আপোনাৰ মনলৈ আনন্দ আহিব। আৰু সেই আনন্দটো কি? সেইবিলাক সেই আনন্দটোৱে হ'ল ব্ৰহ্ম। আৰু সেই ব্ৰহ্মই হ'ল কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থ হ'ল আনন্দ, পৰমানন্দ, প্ৰেমানন্দ। কিয়নো বেদ শাস্ত্ৰসমূহক এজোপা কল্পতৰু বৃক্ষ বুলি কৈছে। সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু এই ভাগৱতৰ কথাবিলাক শুনিবলৈ কেনেকুৱা? ও স্বাদতয় মৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত। অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দটো বাঢ়ি বাঢ়ি গৈ থাকিব। কিয়নো সেইকাৰণে আমি ভাগৱত শুনি থকা অৱস্থাত নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন, ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই? যদি এই কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগে, তেতিয়া আপোনাৰ ফুচফুচীয়া কথা পাতিবলৈ মন নাযাব, আৰু শুনিয়ে থাকিবলৈ মন যাব। দ্বিতীয়তে, ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছেনে নাই? এই দুটা প্ৰশ্ন কৰক। যদি এই দুটাৰ এটাও হোৱা নাই, ভাগৱত শুনি আনন্দ লগাৰ বিপৰীতে আমনিহে লাগিছে, আৰু তেতিয়া জানক আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি লোকৰ পূৰ্বজন্মৰ বিকাৰ থাকিব, সি ভাগৱত যিমান অমৃত হ'লেও সোৱাদ নাপায়। বিকাৰটো কি? ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটো মহাশয়। যাৰ পূৰ্বজন্মৰ সুকীৰ্তি, সৎকৰ্মৰ ফল মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে কৃষ্ণ কথা শুনিবলৈ ইচ্ছা কৰিব, আগ্ৰহ কৰিব, ভাল পাব। আৰু ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়া চেজাত নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ জন্মান্তৰৰ পাপ জমা হৈ আছে, তেওঁলোকে বোলে যত্ন কৰিলেও ঈশ্বৰৰ কথা শুনিব নোৱাৰি, নিন্দাহে কৰিব। সেইকাৰণে ভাগৱতে কৈছে সাৱধান, এতিয়া কলিযুগ। কলিযুগত কলিয়ে কি কৰিলে? অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে। সেইকাৰণে বৰ্তমান সময়ত মানুহে অসৎ কৰ্ম কৰিবলৈ, অভক্ষ্য ভক্ষণ কৰিবলৈ ভয় নকৰে। কৰেনে বাৰু? গাখীৰ খাবলৈ ভয় কৰে, গেছৰ প্ৰব্লেম হ'ব। ইটো খাবলৈ ভয় কৰেনে বাৰু? সৰু সৰু ল'ৰা ছোৱালীবিলাকে। কলিৰ প্ৰভাৱ। কিয়নো ইটো খালে বেমাৰ হৈ আধা বয়সত মৰে। স্পীডত বাইক চলাবলৈ ভয় কৰে নে নকৰে? পৰি হাত ভৰি ভাঙে। লাহে লাহে বাইক চলাবলৈ লাজো কৰে, ভয়ো কৰে। কলিৰ প্ৰভাৱ।
এ ৰাম হে নজানি মনস্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবাহা ভক্তি মাধৱৰ 10 জনে নিন্দা কৰিলেও মাধৱৰ ভক্তি নেৰিবা কিয়নো তুমি যিদিনাখন চৰম সংকটত পৰিবা বিপদত পৰিবা সেইদিনা তোমাক ভক্তিয়েহে ৰক্ষা কৰিব ধন জন পইচা পাতি মাটি বাৰী পুত্ৰখন এইবিলাকে তোমাক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে সেইকাৰণে ভক্তিৰ আপোচ নাই ভাগৱতে কৈছে ভাবা আকৌ কৈছে ভাবা কাক ভাবা প্ৰথমতে নিজকে এবাৰ ভাবা তুমিনো কোন আছিলা কলৈ আহিলা কি কৰিবলৈ আহিলা কলৈ যাব লাগিব এইবিলাক ভাবা নিজৰ জীৱনটোক এবাৰ ভাবা তোমাৰ এতিয়া পুত্ৰ ভজা ধন জন মাটি বাৰী ঐশ্বৰ্য বিভূতি অজস্ৰ আছে সৰ্বস্ব থাকিলেও কিন্তু তুমি এদিন নহয় এদিন অকলশৰীয়া হবাই আৰু সেই অকলশৰীয়া দিনকেইটাই হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক মানুহে যেনেদৰে বৃদ্ধ কালত খাবলৈ বেংকত পইচা জমা নকৰে জানো কাম বন কৰিব নোৱাৰিম অলপ অলপ গোটাই থওঁ বুঢ়া কালত উলিয়াই উলিয়াই খাই থাকিম সেই অকলশৰীয়া দিনকেইটাত খৰচ কৰিবৰ কাৰণেও আমাক আৰু এটা ধন লাগিব এইটো হ'ল নাম ধন পৰলোক বিত্ত বুলি কয় তুমি কেতিয়া অকলশৰীয়া হবা তোমাক কোনেও দেখিব নোৱাৰা হ'ব এটা সময়ত কেতিয়া যেতিয়া তোমাৰ কিচকিচিয়া কোলা চলি মৰাপতৰ নিচিনা বগা হ'ব নাই এদিন হ'বলৈ নাই হ'লেই আৰু ৰংবিলাক ওলাল বুলিহে আজিকালি কাণেৰে নুশুনা হবা চকুৰে নেদেখা হবা ছাল খুতুৰা খুতুৰি হ'ব বিচনাতে মলমূত্ৰ যাব দুজনে বাথৰুমলৈ ধৰি ধৰি নিবলগীয়া হ'ব তেতিয়া তুমি প্ৰমাণ পাবা উপলব্ধি কৰিবা যে বাকী কেইজন সদস্যই আগৰ দৰে তোমাক মৰমো নকৰা হ'ল শ্ৰদ্ধাও নকৰা হ'ল এতিয়া আপুনি ডেকা হৈ আছে আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে ধাৰ ঋণ কৰি হ'লেও দি আছে যেনেকুৱা কাপোৰ লাগে পিন্ধাই আছে সেইকাৰণে আপোনাক এতিয়া আপুনি বুলি মাতিব ঈশ্বৰ দেখা দি দেখিব যেতিয়া উপাৰ্জন কৰিব নোৱাৰা হ'ব বিচনাতে মলমূত্ৰ যাব তেতিয়া চাবচোন বুঢ়াডাল এডাল নমৰা হ'ল নেমেলা হ'ল ভাল বিপদহে পালে গালি পাৰি থাকিব আৰু এই অৱস্থাটো কিয় হ'ব ওই উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ কাহাক সংগতনি বা মৰি থাকিবে কৈতো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি জন্ম হওঁতে তুমি অকলে অকলে আহিছিলা এই সংসাৰলৈ মাজত ধৰি মাটি বাৰী পুত্ৰ ভাৰ্যা ধন জন অজস্ৰ পালা যেতিয়া তোমাৰ যাবৰ হ'ব মাজত ধৰি পোৱা বস্তু মাজতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব আৰু সেই অৱস্থাত তোমাক কিহে ৰক্ষা কৰিব পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পাই আজি ভকতৰ সংগলৈ আহি যিটো সম্পত্তি আপোনালোকে ঘটিলে এইটো হ'ল পৰম সম্পত্তি ইহকাল মানে এতিয়াও পৰকাল মানে ভৱিষ্যতেও আপোনাক ৰক্ষা কৰিবই
সেইকাৰণে কলিৰ বাধা বিঘিনিবিলাক আমি অতিক্ৰম কৰিব পাৰিব লাগিব। কলিয়ে বৰ্তমান মানুহক ভাল কাম কৰিবলৈ নিদিয়ে, ঈশ্বৰ সেৱা কৰিবলৈ নিদিয়ে, বাধা দিব। কলিয়ে কি কি ৰূপত বাধা দিব? হয়তো কাৰোবাৰ পিতৃ মাতৃৰ ৰূপতো বাধা দিব পাৰে, স্বামীৰ ৰূপত, ভাৰ্যাৰ ৰূপত, সতী সন্তানৰ ৰূপত, ককাই ভাই বংশ পৰিয়ালৰ ৰূপতো আপোনাক বাধা দিব পাৰে। গতিকে সেই বাধা আমি অতিক্ৰম কৰিব পাৰিব লাগিব। তাকো শাস্ত্ৰই আমাক দেখাই দিছে, চোৱা কোনে কোনে কি কি বাধাৰ সন্মুখীন হৈছিলে আৰু কেনেদৰে অতিক্ৰম কৰিছিলে। গুৰু ত্যাগ কৰিলে বিৰোচনে নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে কুলগুৰু শুক্ৰাচাৰ্যই ত্যাগ কৰিছিলে। বিভীষণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিল নিজ মাতা। প্ৰহ্লাদে পিতৃক ত্যাগ কৰিলে, ভৰতে মাতৃক ত্যাগ কৰিছিল ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে। গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি। ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে নিজৰ নিজৰ স্বামীকে ত্যাগ কৰিছিলে। তাৰপিছত বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সাৱধানে ইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ বংশই ত্যাগ কৰিলে। গতিকে আমিও ত্যাগ কৰিব পাৰিম। ত্যাগ মানে আকৌ এৰি থৈ যোৱা কথা কোৱা নাই দেই, মনত ৰাখিব। আমিও পাৰিম যদি আমি ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবি ইয়াৰ অমৃত ৰসটো আমি পাই যাওঁ। তাৰপিছত কৈছে, তুমি সংসাৰলৈ আহি যিবিলাকক আপোন বুলি ভাবি আছা, কোনো কাৰো আপোন নহয়। এইবিলাক হ'ল মায়াৰ সম্বন্ধ। আইসকলে বৰশী টোপাই পাইছে নাই আপোনালোকে? আগতে খালী বৰশীটো দিলে মাছে কামোৰে নে নাকামোৰে? নাখায়। বৰশীটো যেতিয়া টোপেৰে ঢাকি দিব তেতিয়াহে খায়। মাছটোৱে বৰশীটো খায় না টোপটো খায়? প্ৰকৃততে টোপটো খাই মিঠা মিঠা পাই গিলি থৈ দিয়ে, পিছত কি অৱস্থা হয়? এতিয়া আমাৰো সেইটোৱে অৱস্থা হৈ আছে। আমি আচলতে টোপটো দেখিছোঁ, বৰশীটো আমি দেখা নাই। ভাগৱতে আমাক বৰশীটো দেখুৱাই দিছে। সেই বৰশীটো বোলে অন্তৰ্দৃষ্টিহে দেখিবা। প্ৰথমে মধুৰ লাগে দুখ লাগে পাছে, নজানি বৰশী যেন গিলি মৰে মাছে। পুত্ৰ ভেজা ধন জন মাটি বাৰী এইবিলাক হ'ল টোপ। তাৰ অন্তৰালত এটা বৰশী আছে, আমি লাগি লাগি আহি আছো। ভাগৱতে কৈছে সেই তেতিয়ালৈ উপলব্ধি কৰাতকৈ ডেকা কালতে উপলব্ধি কৰা, তেতিয়াহে কামত দিব। তুমি যাক আপোন বুলি ভাবা, জীৱন্ত অৱস্থাত প্ৰমাণ কৰি চোৱা তোমাৰ আপোন হয়নে নহয়। এতিয়া আমাৰ আপোন কোনবিলাক বাৰু? নিজৰবিলাক। সৰু ল'ৰাটোক সুধিবচোন, বোপাই তোমাৰ আটাইতকৈ মৰমৰ কোননো, আপোন কোননো? সি চিধাই ক'ব মোৰ মা আটাইতকৈ মৰমৰ, নহয়নে বাৰু?
তাৰপিছত দেউতাকৰ কথা ক'ব। একেটা ল'ৰাই ডেকা হৈ যেতিয়া বিয়া পাতিব, বিয়া পতা দুদিনমানৰ পিছত সুধিবচোন তোমাৰ আটাইতকৈ মৰমৰ কোন? কোনো কথাই নাই, চিধাই ক'ব বোলে তেওঁ। কালক্ৰমত ল'ৰা বা ছোৱালী এজনী জন্ম হ'ল, তেতিয়া শুনো তোমাৰ আটাইতকৈ মৰমৰ কোন? তেতিয়া ল'ৰাটো বুলি ক'ব আটাইতকৈ মৰমৰ বা ছোৱালীজনী। গতিকে তোমাৰ আটাইতকৈ মৰমৰ পুত্ৰ তোমাৰ আপোন হয় নহয় প্ৰমাণ কৰা। মাটি বাৰী বেছি পঢ়ুৱালা, ডাঙৰ চাকৰিও দিয়ালা। ককাই ভাই চিনি লোৱা। তৃতীয়তে স্বামী বা ভাৰ্যাকো চিনি লোৱা। স্বামীৰ কাৰণে আপোন ভাৰ্যাক প্ৰায় নিজৰ জন্ম দিয়া মাক দেউতাকক এৰি দিয়ে। ভাৰ্যাৰ কাৰণে আপোন স্বামীৰ কাৰণে মাক দেউতাকৰ ঘৰখনেই এৰি দিবলগীয়া হয়। আকৌ ঈশ্বৰকো প্ৰমাণ কৰি চোৱাচোন। তুমি যে ঈশ্বৰৰ নাম লৈ ঘূৰি ফুৰিছা, ঈশ্বৰে তোমাক বিপদত ৰক্ষা কৰিবনে নাই, ঈশ্বৰকো প্ৰমাণ কৰা। বোলে কাক কেতিয়া প্ৰমাণ কৰিবা? কাক কেতিয়া চিনি পাবা? অ পুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত। অ ভাৰ্যাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল বুলি জহ মাৰি নুফুৰিবা। বিয়া পতা এবছৰ পিছতহে প্ৰমাণ পাবা কিমান ভাল। নিজৰ লগত ৰাখেনে নে বৃদ্ধ আশ্ৰমত থৈ আহেগৈ। ককাই ভাই বোলে সম্পত্তি ভাগত, যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা, সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এৰি দিছে। ভাৰ্যাক চিনিবা বৃদ্ধ কালত, এইটো আগতে ক'লোহে আৰু স্বামীকো চিনিবা বৃদ্ধ কালত। এতিয়া আপুনি গাভৰু হৈ আছে, কাম বন কৰি থাকিব পৰা হৈ আছে কাৰণে যিটোকে লাগে সেইটোকে যোগাৰ ধৰিব। কেনেবাকৈ শয্যাগত হওকচোন বাৰু, কাম বন কৰিব নোৱাৰা হওক, বিচনাতে মলমূত্ৰ যাওক। তেতিয়া স্বামীয়ে কি বুলি কয়, এই বুঢ়ীজনী এজনী নমৰা হ'ল নেমেলা হ'ল, ভাল বিপদে পালে, নামলৈও যাব নোৱাৰা হ'লো। আৰু ঈশ্বৰক চিনিবা সংকট কালত, বিপদত পৰি ঈশ্বৰৰ নাম লৈ চোৱা, তেতিয়াই প্ৰমাণ পাবা ঈশ্বৰে তোমাক ৰক্ষা কৰে নে নকৰে। এতিয়া আমাৰ সৰ্বসাধাৰণতে মানুহৰ কি হয়, ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোতে বহোতে হয়নে সপোনে প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰৰ নামষাৰ মুখত আহেনে বাৰু? প্ৰত্যেকৰে আহে কৃষ্ণ শব্দত, হয়নে? কিন্তু বিপদত পৰিলে আহে নাহে কৃষ্ণ নামটো? বিপদত পৰিলে নাহে। সকলো সময়তে বোলে কৃষ্ণ শব্দটো আহে, পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটো শব্দহে আহি যায়। ঐ পিছল খাই পৰিবলৈ ধৰোঁতেও যদি বেলেগ শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে, লগে লগে প্ৰমাণ পাব পৰি কেতিয়াও হাত ভৰি নেভাগে। গতিকে ভাগৱতে আমাক আকৌ চাব, ভাগৱতত প্ৰশ্ন এটাহে মাত্ৰ, আৰু তাতোতকৈ এটা আচৰিত কথা কি, এই ভাগৱত শাস্ত্ৰ আৰম্ভ হৈছে এডাল মৰা সাপৰ পৰা, শেষ হৈছে আকৌ এটা জীয়া সাপত। তেনে ৰজা পৰীক্ষিত যেতিয়া মৃগ চিকাৰ কৰিবলৈ গ'ল, পহু পাছে পাছে ফুৰোঁতে ভাগৰো লাগিলে, খুব পিয়াহ লাগিলে। পানী বিচাৰি শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। সেই সময়ত শৰ্মিক মুনি আকৌ ধ্যানস্থ অৱস্থাত আছিল। ৰজাই পানী পানী বুলি চিঞৰিলে, মুনিয়ে নুশুনিলে। ৰজাৰ খং উঠিলে, নুশুনা ভাও ধৰিছে বুলি। ইফালে চালে সিফালে চালে, মৰা সাপ এডাল দেখি পেলাই সেই মুনিৰ ডিঙিত আঁৰি দিলে। পিতেকে আহি দেখি মোৰ দেউতাক এই অপকৰ্মটো কোনে কৰিলে বুলি লগে লগে চন্দ্ৰসাপ দিলে। যি কৰিলে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। এতিয়া আপুনি বাস্তৱত চাব, আপোনাক যদি আজি কোনোবা এজন ভাল জ্যোতিষীয়ে কৈ দিয়ে, হেৰি আপোনাক কপালখনো চালোঁ, হাত দুখনো চালোঁ, অহা 7 দিনৰ ভিতৰত আপোনাক সাপে খুটি মাৰিব কিন্তু খাটাং, আপোনাক কেনেকুৱা লাগিব বাৰু মনটো?
ৰজা পৰীক্ষিতৰ সেই একেটাই অৱস্থা হ'ল। তেওঁ প্ৰথম অৱস্থাত ভয় খালে, দ্বিতীয়তে মনতে ভাবিলে মই যে সেইটো 7 দিনৰ ভিতৰত মৰিমেই, ৰাইজৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে। এই বুলি তেওঁৰ পুত্ৰ জন্মেঞ্জয়ক ৰাজ্যভাৰ চমজাই সৰজু নদীৰ তীৰলৈ গুচি গ'ল, অৰ্থাৎ গংগা নদীৰ তীৰ। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক আহি তাত সমবেত হৈছে। সেই ঋষিমুনিবিলাকক লক্ষ্য কৰি ৰজা পৰীক্ষিতে মাত্ৰ এটা প্ৰশ্ন কৰিছিলে, বিশেষত কি কৰিবে ম্ৰিয়মান লোকে ভীম ঋষি কহিউক মুত ঋষি লোকে। মোৰ দৰে যিসকল মৃত্যুমুখী লোক সেইসকলে কি কৰা উচিত, আপোনালোকে ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক। এইটোৱেই হ'ল প্ৰশ্ন। তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে তেওঁলোকৰ নিজা নিজাৰ মতবিলাক ব্যক্ত কৰিলে। এৰাম শুনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলে পৰম তপতে পাই গতি। কিছুমানে ক'লে তপ কৰিব লাগিব, কিছুমানে ক'লে নহয় যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে নহয় তীৰ্থত স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। আৰু সেইকাৰণে আমাৰ এতিয়া হিন্দু সমাজতো ভিন্ন পণ্ডিতৰ ভিন্ন মত আমাৰ চলি আছে। শাস্ত্ৰ কিন্তু এখনেই, বেদ, গীতা, ভাগৱত। তেতিয়া পৰীক্ষিতৰ মনটো বেছি চঞ্চল হ'ল। মনে মনে ভাবিছে মই এতিয়া কি কৰিম, তীৰ্থত স্নান কেনেকৈ কৰিম, বোলে 12 বছৰ লাগে। যজ্ঞ কেনেদৰে কৰিম, যজ্ঞৰ স্থান পবিত্ৰ কৰিবৰ কাৰণে 12 বছৰ হাল বাব লাগে। আছেহে 7টা দিন, তাৰে 2টা দিন গ'লেই। তেনেকুৱাতে কি হ'ল, এইফালে এই ভাগৱত প্ৰথম পদ্মকল্পত নাৰায়ণে ব্ৰহ্মাক কৈছিলে। ব্ৰহ্মাদেৱে নাৰদক দিলে ভাগৱত। নাৰদে আনি ব্যাসক ক'লেহি। ব্যাসদেৱেই ভাগৱতৰ লিখিত ৰূপ দিলে। ব্যাসদেৱে শুকক পঢ়ুৱালে ভাগৱত। শুকক ভাগৱত পঢ়ুৱাই দায়িত্ব দি দিলে, তুমি ভৱিষ্যতে নৈমিষাৰণ্যত ঋষি সমস্তক এই ভাগৱত ক'ব লাগিব। শুকদেৱে ভাগৱত পাই গ'ল। পাইতো ভাবি আছে, মোক এতিয়া দেউতাই মোক দায়িত্ব দিলে পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে, কেনেকৈ প্ৰচাৰ কৰোঁ। তেনেকুৱাতে তেওঁ লক্ষ্য কৰিলে সুন্দৰ সুবিধা এটা মিলিছে যে ৰজা পৰীক্ষিত শাপাগ্ৰস্ত হৈছে। পৃথিৱীৰ যিমানবিলাক ঋষিমুনি খবৰ কৰিবলৈ আহি সমবেত হৈছে। এইটো সুযোগতে মই ভাগৱত কওঁগৈ বুলি ভাগৱত লৈ উপস্থিত ৰজা পৰীক্ষিতৰ সন্মুখত। ৰজা পৰীক্ষিতে শুকদেৱকে বিশিষ্ট আসনখন আগবঢ়াই তেওঁকে সেৱা সৎকাৰ কৰি এই প্ৰশ্নটো কৰিছিলে। তেতিয়া শুকদেৱে ক'লে, হে ৰাজন, এতিয়া কলিযুগ, এই কলিযুগত ভাগৱত ধৰ্মৰ বাদে তোমাক আন ধৰ্ম কৰ্মই গতি দিব নোৱাৰে। শুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে, কৰিলে কমূৰ বৈশ্য চিত্ত, ভাগৱত গ্ৰন্থ বিপৰীত, পৰময় আনন্দে পঢ়িলো মইয়া পোনে। হে ৰাজা পৰীক্ষিত, মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি তাতেই মই স্থিতি লভি আছিলোঁ।
কিন্তু উত্তম শ্লোক ভাগৱতৰ গুণে মোৰ চিত্তটো বশ্য কৰি পেলালে। মই আনন্দ মনেৰে ভাগৱত পঢ়িলোঁ, কিন্তু ভাগৱত গ্ৰন্থ বিপৰীত গ্ৰন্থ। এই ভাগৱত গ্ৰন্থ আন গ্ৰন্থৰ লগত নিমিলে। আন গ্ৰন্থত আন ধৰ্ম কৰ্মৰ বিধান আছে। তেওঁলোকে কি কৰে? ঈশ্বৰক বিচাৰে। প্ৰভু দিয়া সুখং দেহি, ধনং দেহি, বিদ্যাং দেহি, ভাৰ্যাং দেহি বোলে প্ৰভু দিয়ে থাকা, দিয়ে থাকা, দিয়ে থাকা। কিন্তু ভাগৱতে কি ক'লে? হে প্ৰভু মোক একো নালাগে। পাৰ্থক্য এইটোৱেই, দিয়া আৰু নালাগে। শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে তেতিয়া কি বিচাৰিছিলে? ঈশ্বৰক। গতিকে ভকতে কি বিচাৰে? অন্নমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নোকো চুক সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী একো নালাগে। মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া, মোক মাত্ৰ ভকতৰ সংগ দিয়া। আৰু সেইকাৰণে নিমি ৰজাক যেতিয়া প্ৰশ্ন কৰিছিলে ভাগৱত ধৰ্ম কাক বোলে, নিমি ৰজাই কবি সিদ্ধক নৱসিদ্ধক প্ৰশ্ন কৰিছিলে ভাগৱত ধৰ্ম কাক বোলে। তাৰ নৱসিদ্ধৰে এজন কবি সিদ্ধই উত্তৰ দিছিলে, হে ৰাজন, পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। হে ৰাজন, পৰম ভকতে য'ত নিতৌ ৰতি কৰে সেইটোৱে হ'ল ভাগৱত ধৰ্ম। এতিয়া পৰম ভকতে ক'ত ৰতি কৰে? কপিল প্ৰভুৰ মাতৃ দেৱহূতিয়ে ভগৱন্তক স্তুতি কৰি কৈছিলে, হে প্ৰভু, মোকতো লীন মুক্তি নালাগেই, আনকি প্ৰভু মনত ৰাখিবা, মোক তোমাৰ এই সুন্দৰ চতুৰ্ভুজ ৰূপ অৰ্থাৎ তোমাকো নালাগে। ভগৱন্ত আচৰিত হৈ সুধিলে যে সকলোৱে মুক্তি বিচাৰে, তোমাক মুক্তি নালাগে, কিয় নালাগে? যে প্ৰভু, মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। সেইকাৰণে ভকতে মুক্তি নিবিচাৰে। মুক্তি মানে কি? মুক্তি মানে আমি ভাবোঁ যে মৰাৰ পিছত ৰথত উঠি বৈকুণ্ঠলৈ বা স্বৰ্গলৈ গুচি যোৱা বুলি ভাবোঁ, নহয়নে বাৰু? মুক্তি বৈকুণ্ঠলৈ যোৱাটো ভাবোঁ। ভাগৱতে সেই মুক্তিৰ কথা কোৱা নাই। এই ভাগৱত হ'ল বাস্তৱবাদ বিজ্ঞানসন্মত। মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি। আমি জীৱটোক মুকলি কৰি ৰাখিব লাগে। জীৱটোক মুকলি কৰা মানে প্ৰথমতে জীৱটোক বন্দী কৰি ৰখা মনটোক মুকলিকৈ ৰাখিব লাগিব। মনটোক যদি মুকলি কৰিব পাৰে জীৱটোও মুকলি হ'ব। এতিয়া আমাৰ মনটো মুকলি হয়নে বাৰু? নহয়। মনটো আমি মুকলি কৰিব পৰা নাই। মনটোৱে পুত্ৰ ভাৰ্যা ধন জন মাটি বাৰী এইবোৰ চিন্তা কৰোঁতে কৰোঁতে মুখৰ হাঁহিয়ে নাইকিয়া হৈ গৈছে আজিকালি। এতিয়া যিমানকণ সময় আপোনাৰ মনটো ভাগৱতত দি থৈ দিছে, সিমানকণ সময় আমাৰ মনটো মুকলি হৈ আছেনে বাৰু? কিবা ঘৰুৱা চিন্তা আছেনে বাৰু? এইটোৱেই শ্ৰৱণ কীৰ্তনটো হ'ল ভক্তি। ভক্তিত মুক্তিটো লাগি আছে। কপিল প্ৰভুৱে মাতৃ দেৱহতীক এই কথাটো কৈছিলে, মুক্তি পুনু ভকতিৰ
প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মোকো তিৰহুৱে পাত্ৰ। দ্বিতীয়তে সকলো মোক বিচাৰে, তোমাৰ মোকো নালাগে। প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ মোৰ ঘৰত গৈ উপস্থিত হোৱাগে, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব। গতিকে মই ঘৰুৱা কাম বন একো নহ'ব, গতিকে তোমাকো নালাগে। তেন্তে তোমাক কি লাগে? হে প্ৰভু, তুমি কিন্তু মোক এটা কৃপা কৰিবই লাগিব। বোলে কি? নাহি কৈলি ন মুকুতি তথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰিচৰিত, ও ভকতৰ মুখে শুনিবুনি। পৰম অমৃতময়, তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক অকণমান হ'লেও যাতে ভকতৰ শ্ৰীমুখেদি শুনিবলৈ পাওঁ, এইটো কৃপা কৰিলে হৈ গ'ল। গতিকে ভকতৰ বিষয়ত নাহি শকতি, কৃষ্ণ কথা শুনিবাক সদা কৰে ৰতি। ভকতৰ বিষয়ত আসক্তি নাই, অকণমান হ'লেও কৃষ্ণ কথা শুনিবলৈ ৰতি কৰে, আৰু এইটোৱেই হ'ল মহাভাগৱত ধৰ্ম। আৰু যে কি নহওক, এই চতুৰ্থ স্কন্ধ ভাগৱতৰ শ্লোক, জয়ৰাম এজন পণ্ডিত, এজন হ'ল বিষ্ণু ভাৰতী বা কলাপ চন্দ্ৰ বুলি কয়, আৰু এজন হ'ল অনিৰুদ্ধদেৱ। এই তিনিওজনাই চতুৰ্থ স্কন্ধৰ পদ ভাঙনি কৰিছে। এতিয়া সেই মনুকন্যাহঁতৰ বিৱৰণ দি শেহত কবিয়ে যিখিনি উপদেশ দিয়ে, সেইখিনিয়ে হ'ল সেই অধ্যায়টোৰ সাৰাংশ। কবিয়ে শেহত কি বুলি ক'লেগে? হে প্ৰভু, কৰ্মৰ জৰিত বান্ধ খাই এই সংসাৰ চক্ৰত বিচৰণ কৰি বিভিন্ন দেহ লৈ লৈ সংসাৰৰ তাপত দগ্ধ হ'বলগীয়া হৈছে। গতিকে এইটো হ'ল মোৰ নিষ্কৰ্ম ফল। প্ৰভু, ইয়াৰ পৰা তুমি কৃপা কৰা যাতে সদায় ভকতৰ সংগত তোমাৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ। কৰ্মৰ জৰি যে আমি প্ৰত্যেক মানুহেই নিজৰ নিজৰ কৰ্মফল ভোগ কৰিবৰ কাৰণে এই সংসাৰলৈ আহিছোঁ। ন ভোক্তাংক্ষতে কৰ্ম কল্প কৌটি শতৰূপী, অৱশ্যমেৱ ভোক্তব্যম কীৰ্তং কৰ্ম শুভাশুভম। কৰা কৰ্মৰ শুভ অশুভ ফল ভোগ কৰি শেষ নোহোৱা পৰ্যন্ত আমি সংসাৰ চক্ৰত ভ্ৰমণ কৰিব লাগিব। কিন্তু গুৰুজনাই আমাক এটা সুবিধা দি থৈ গৈছে কৰ্মবন্ধনৰ পৰা হাত সাৰিবৰ কাৰণে। একাদশ স্কন্ধ ভাগৱতত স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈছিলে, হেৰা উদ্ধৱ, যে কৰ্মবন্ধনৰ পৰা কেনেদৰে হাত সাৰিব পাৰি ইয়াৰ উপায়টো বেদে আমাক দিছে। বেদে কি বুলি কৈছে শুনা। বেদে যেন কবৈতাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাহকো উপেক্ষী, কেৱলে মুহূৰ্ত মাত্ৰ লৈ বেক শৰণ, হুইবে কৰ্ম ফলতে যি তেবেহে
প্ৰসন্ন। বেদে কি কৈছে শুনা, মায়াময় বেদৰ ধৰ্ম সমস্ত এৰি সুদৃঢ় বিশ্বাসে যেতিয়া মোৰ চৰণত শৰণ ল'ব, তেতিয়াহে বোলে কৰ্ম বন্ধনৰ পৰা হাত সাৰিব পাৰিব। কিয়নো মই বিনে বেদে কিছু আন বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। কিয়নো মোৰ বাদে বেদে আন একো ব্যাখ্যা কৰা নাই। গতিকে জগতত যিমানবিলাক মায়াময় বেদৰ ধৰ্ম আছে, তপ জপ যাগ যজ্ঞ পূজা পাতল সমস্ত কৰক, যম নিয়ম আসন প্ৰণাম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি ধৰি আত্মাক সাক্ষাৎ কৰক, তথাপিও নহ'ব। জগতৰে ধৰ্ম কৰ্ম কৰোঁ সকলে, মোকৈ আত্মা বুলি যিটো জানৈ যোগ বলে। যোগ সাধনা কৰি মোক আত্মাক সাক্ষাৎ কৰক, জানক। এৰাম তথাপি পবিত্ৰতাৰ নোহিত নোচিত, নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। তথাপিও তেওঁলোকে তনু মন চিত্ত পবিত্ৰ কৰিব নোৱাৰে। জ্ঞানমাৰ্গী কৰ্মমাৰ্গীসকলে কেতিয়াও মৃত্যুৰ ভয়ৰ পৰা হাত সাৰিব নোৱাৰে। কৃষ্ণ বাৰু কৃপালু বাপে সমস্ত। পাঠ অকণমান বাঢ়ক, তাৰপিছত আমি আকৌ আলোচনা